লতাশিল খেলপথাৰত 14 বছৰ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট ফাইনেলত মহাৰাণা এথলেটিক ক্লাব আৰু নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰ চেম্পিয়ন মহাৰাণা এথলেটিক ক্লাব দ্বিতীয় পয়াত হাজী শ্বেখ গোলাম ইব্ৰাহিম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ-অসম 14 অনূৰ্ধ্ব প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্ট 2025 বুধবাৰে অন্ত পৰিল। মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছৰ যুটীয়া উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত 40 অভাৰৰ টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিলে 9টাকৈ ক্ৰিকেট দলে। ফ্লাড লাইটৰ পোহৰত অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল মহাৰাণা এথলেটিক ক্লাব আৰু নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰ। প্ৰথমে বেটিং কৰি 6টা উইকেট হেৰুৱাই মহাৰাণাই সংগ্ৰহ কৰে 261 ৰান। প্ৰত্যুত্তৰত 28.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 144 ৰানতে থমকিল নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰ। ফলত 117 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে মহাৰাণা এথলেটিক ক্লাবে। চেম্পিয়ন হোৱাৰ সুবাদত মহাৰাণাই ট্ৰফিসহ 30,000 টকাৰ প্ৰাইজমানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দল নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰে লাভ কৰিলে ট্ৰফিসহ 20,000 টকাৰ প্ৰাইজমানি। প্ৰাইজমানি 30 and 20 9টা টিম জইন কৰিছে। ফাইনেল পাইছে নুনমাটি কোচিং চেণ্টাৰ মহাৰাণা এথলেটিক ক্লাব। মহাৰাণা হ'ল আজি চেম্পিয়ন। এইবাৰ মহাৰাণা এথলেটিক ক্লাবৰ তৰফৰ পৰা শ্বেখ গোলাম ইব্ৰাহিম আৰু দীপ্তি বৰুৱা দ্বিতীয়টো আমাৰ আণ্ডাৰ 40 অভাৰ মেটচখন হৈছে আৰু আজি এইখন ফাইনেল মেটচ হ'ল। ইয়াতে মহাৰাণা এথলেটিক ক্লাবে নুনমাটি ক্ৰিকেট একাডেমীক 117 ৰানত আমি জয় হৈছোঁ। আমাৰ ট্ৰফিৰ লগত থাকিব প্ৰাইজ মানি আছে। প্ৰাইজ মানি আমাৰ হ'ল উইনাৰ্ছৰ কাৰণে 30,000 আৰু 20,000 হ'ল বিজেতাৰ কাৰণে। প্ৰতিযোগিতাৰ ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে 134টা বলত 150 ৰান স্ক'ৰ কৰা মহাৰাণাৰ অৰ্ধৱ আখাদায়ে। সেইদৰে শ্ৰেষ্ঠ ফিল্ডাৰ উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈ আবু হুৰাইৰা, শ্ৰেষ্ঠ উইকেট কিপাৰ নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰিয়জিৎ চৌধাৰী, শ্ৰেষ্ঠ বেটাৰ মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ অমন কোঁৱৰ, শ্ৰেষ্ঠ বলাৰ নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰৰ শুভম মজুমদাৰ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান আজৰি আনিলে নুনমাটি ক্ৰিকেট কোচিং চেণ্টাৰৰ নীলৰ্ভ নিবিড় মেধিয়ে। তদুপৰি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা আম্পায়াৰ, স্ক'ৰাৰ, গ্ৰাউণ্ড ষ্টাফক সন্মানিত কৰিলে আয়োজকে। বৰ্তমান অসমৰ যিটো পৰিৱেশ, খেলৰ যিটো পৰিৱেশ আহিছে, এই পৰিৱেশৰ লগত সংগতি ৰাখি আমাৰ মহাৰাণাৰ উদ্যোগত শ্বেখ ব্ৰাদাৰ্ছ ফেমিলি আৰু দীপ্তি বৰুৱাৰ ফেমিলিৰ তৰফৰ পৰা এখন ৰানিং ট্ৰফি, একচুৱেলি ইয়াতে চেম্পিয়ন ট্ৰফি আৰু ৰানাৰ্ছ আপ ট্ৰফি এই দুটা ৰানিং, আৰু আমি প্ৰত্যেক বছৰে ডুপ্লিকেট হিচাপে আমি আৰু 2টা প্ৰাইজ আমি দিওঁ। আৰু তাৰোপৰি প্ৰত্যেকজন প্লেয়াৰে যাতে উৎসাহ পায়। আপোনাৰ ফাইনেলত আজি 2টা টিম খেলিলে তেওঁলোকৰ প্ৰত্যেকজন প্লেয়াৰে এটা প্ৰাইজ পাব, প্লাছ তেওঁলোকৰ যিটো বেষ্ট ফিল্ডাৰ, বেষ্ট কিপাৰ, বেষ্ট বাউলাৰ, বেষ্ট বেটাৰ তেওঁলোকে পাব, মেন অফ দ্য ছিৰিজ, মেন অফ দ্য মেটচ, ছেমি ফাইনেল দুখনৰ মেন অফ দ্য মেটচ। আৰু আমাৰ এইটো এটা মহাৰাণাৰ তৰফৰ পৰা আৰু বিশেষকৈ শ্বেখ ব্ৰাদাৰ্ছ আৰু দীপ্তি বৰুৱা তেওঁলোকৰ ফেমিলিৰ তৰফৰ পৰা এইটো এটা আমাৰ খেলৰ যাতে সৰু ল'ৰা ছোৱালীখিনি উৎসাহ পায়, সেইকাৰণে এইটো আণ্ডাৰ 14 খেলা হয়। গতিকে আৰু দেখা গৈছে এইবাৰ খেলখন যোৱাবাৰতকৈও এইবাৰ দ্বিতীয়বাৰ খেল এইখন, এইবাৰ যথেষ্ট সংখ্যক প্লেয়াৰৰ ভাল পাৰফৰ্মেঞ্চ আৰু তেওঁলোকৰ প্ৰত্যেকজনে ইমান প্ৰফেচনেলিজিম, ইয়াৰ পৰা বুজাই যায় যে অসম ভৱিষ্যতে বিভিন্ন ধৰণৰ প্লেয়াৰ ইয়াৰ পৰা ওলাব আৰু এই ধৰণৰ যদি অৰ্গেনাইজেশ্যনবিলাকে খেল পাতে নিশ্চয় ইয়াৰ যিটো ভৱিষ্যত খুবেই ভাল হ'ব যেন আমাৰ ধাৰণা। উল্লেখ্য যে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰাক্তন ৰঞ্জী দলৰ অধিনায়ক বাদল ঠাকুৰ, পদ্মশ্ৰী অজয় দত্ত, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ শংকৰ দত্ত লহকৰ, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা নিৰ্বাচক ৰাজু ফুকনৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ক্ৰীড়া অনুৰাগীৰ আশা মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেখ ব্ৰাদাৰ্ছৰ এই পদক্ষেপ হওক সুদূৰ প্ৰসাৰী। এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰিকেটৰ ক্ৰীড়াংগনত দুপদুপে আগুৱাই যাওক অসমৰ 14 অনূৰ্ধ্বৰ ক্ৰিকেটাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।